আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আজমল সুপাৰ 40 যেটো এন্ট্ৰেন্স এক্সাম 2026 ৰ যেটো সেকেন্ড ফেজ এক্সাম আছে সেই এক্সামত তুমি কেনেকুৱা ধৰণৰ বুক ফলো কৰিব লাগিব কি তোমালোকে ষ্টাডি মেটেৰিয়েল ফলো কৰিব লাগিব আৰু তোমালোকে কেনেকৈ প্ৰেক্টিস কৰিবা বা তোমালোকৰ মেইন বুকৰ কি ইম্পৰ্টেন্ট টপিক আছে সেইবোৰ কেনেকৈ তুমি পঢ়িব লাগে গোটেইখিনি কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু প্ৰথম ফেজ যেটো এক্সাম হৈছে সেই এক্সামত যিসকলে এপিআর হৈছিলা সেই সকলে কিন্তু তোমালোকে সেকেন্ড ফেজো এপিআর হ'ব পাৰিবা তোমালোকে এপ্লাই কৰা আৰু যদি তোমালোকে এপ্লাই কৰাত প্ৰবলেম পাইছা তেতিয়া হলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে মই কমেন্ট সেকশনত দি দিছো আৰু সুপাৰ 40 ৰিলেটেড যিকোনো ধৰণৰ ইনফৰমেশন বা যিকোনো ধৰণৰ হেল্প তোমালোকে WhatsApp গ্ৰুপতে পাই যাবা WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজমল সুপাৰ 40 এন্ট্ৰেন্স এক্সামত যিবোৰ প্ৰশ্ন আহে সেই প্ৰশ্নবোৰ কিন্তু তোমাৰ গুটেগিনি হাই অৰ্ডাৰ থিংকিং হয় যেটো শৰ্ট ফৰ্মত হটস বুলি কোৱা হয় HOTS হটস মানে হাই অৰ্ডাৰ থিংকিং কোৱেশ্চনছ হয় তো সেই কোৱেশ্চনবোৰ তোমালোকে কিন্তু তোমালোকৰ যেটো মেইন যেটো অবজেক্টিভস আছে বা মেইন যিখিনি তোমাৰ বেসিক কনসেপচন আছে সেইখিনি তোমালোকে ল'ব লাগিব যেটো আমাৰ NCERT বুক আছে NCERT বুকৰ পৰা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে প্ৰথমতে কি কৰা প্ৰথমতে তোমালোকৰ যেটো ম্যাথছ আছে আৰু সায়েন্স আছে হেতু তোমালোকে 100% ক্লিয়াৰ কৰা সিলেবাস ওয়াইজ যে সিলেবাস দিয়া আছে সিলেবাস যদি তোমালোকে পোৱা নাই মোৰ YouTube চেনেলতে আপলোড কৰা আছে 2026 ত আপলোড কৰিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হলে তোমালোকৰ যদি প্ৰবলেম পায় তোমালোকক মই লিংকটো শেয়াৰ কৰি দিম তো প্ৰথমতে তোমালোকে হেখিনি ক্লিয়াৰ কৰা এটো হৈছে প্ৰথম কাম তোমালোকে প্ৰথম কাম এটো কৰিবই লাগিব তাৰ মানে তোমাৰ যেটো বেস নলেজ হয় হেতু কিন্তু তোমালোকৰ মেইন বুকে হয় তো দ্বিতীয় নম্বৰ কাম কি তোমালোকে দ্বিতীয় নম্বৰ কামটো কৰিব লাগিব তোমালোকৰ আজমল সুপাৰ 40 এন্ট্ৰেন্স এক্সামত যিমানটা তোমাৰ এক্সাম হৈ গৈছে বা এডমিশন টেষ্ট কাম স্কলাৰশিপ টেষ্ট যিবোৰ হৈ গৈছে হেবোৰৰ যিবোৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ আছে হেবোৰ তোমালোকে সলিউশন কৰিব লাগিব আৰু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ যদি সলিউশন কৰা হেতু মই গ্যাৰান্টি দিও তোমালোকৰ 90% কনসেপচন ক্লিয়াৰ হ'ব যে what type of questions may be come in your exam কাৰণ মই 2-3 বছৰ ধৰি মই হেতুৰ প্ৰিপাৰেচন কৰাই আছো মই গম পাও আৰু মোৰ চেনেলত বহুত কেটা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ সলিউশন কৰা আছে আৰু মই কোৱেশ্চন পেপাৰ আৰু সলিউশন কৰি তোমালোকক দিম তোমালোকৰ যাতে হেল্প হয় তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা যাতে তোমালোকে আজমল সুপাৰ 40 তোমালোকে এডমিশন পাব পাৰা আৰু আজমল সুপাৰ 40 কিহৰ কাৰণে ইমান ইম্পৰ্টেন্ট হয় হেতু তোমালোকে নিশ্চিতভাৱে গম পোৱা আৰু তাৰ এডুকেশন কোৱালিটিটো তোমালোকে ভালদৰে গম পোৱা আৰু তাতে তোমালোকে স্কলাৰশিপ পাবা আৰু কেনেকুৱা স্কলাৰশিপ তোমালোকে গ্ৰহণ কৰিব পাৰিবা আৰু স্কলাৰশিপ দিয়াৰ যেটো মডেল হয় বা কেনেকৈ তোমালোকে স্কলাৰশিপৰ ফায়দাটো ল'ব পাৰা সেই বিষয়ে মই অলৰেডি ভিডিও এটা বনাইছো তোমালোকে চাই লবা তো ইটস বেটাৰ টু জয়েন WhatsApp গ্ৰুপ মই তাতে শেয়াৰ কৰি দিম তো প্ৰথম কথা তোমালোকে NCERT বুকখন তোমালোকে কমপ্লিট কৰিবা অ্যাকৰ্ডিং টু সিলেবাস দ্বিতীয় নম্বৰ কথা হৈছে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ তোমালোকে সলিউশন কৰিব লাগিব থাৰ্ডলি যেটো তোমাৰ ৰিজনিংৰ যিখিনি পাৰ্ট আছে সেই ৰিজনিংৰ পাৰ্টখিনি কিন্তু তোমালোকে স্পেসিফিক কিছুমান বুকস তোমালোকে ফলো কৰিব পাৰা যিবোৰ বুকস ৰিজনিংৰ কাৰণে হয় যেনেকুৱা তোমাৰ ধৰি লোৱা RRB গ্ৰুপ আছে RRB ৰেলৱে ডি গ্ৰুপ আছে তাৰ পিছত তোমাৰ CGL আছে CGL মানে কম্বাইন্ড গ্ৰেজুৱেট লেভেল এতে চোৱা মই গম পাও যে কোৰ পৰা প্ৰশ্ন আহে হেতু তোমালোকক মই কৈ আছো কাৰণ মই সলিউশন কৰিছো বা মই প্ৰিপাৰেচন কৰাও লৰা ছোৱালী সকলক তো এই বছৰ বহুত ষ্টুডেন্টে তোমাৰ ফাৰ্স্ট ফেজ ক্লিয়াৰ কৰিছে তো তোমালোকে যদি প্ৰথম এটেম্পটতে যদি ক্লিয়াৰ কৰিব বিচাৰা তেতিয়া হলে মোৰ যেটো YouTube চেনেল আছে তাতে তোমালোকে জয়েন হোৱা তো জয়েন হলে তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰবোৰ সলিউশনবোৰ তোমালোকৰ আনলক হৈ যাব তো তোমাৰ RRB ডি গ্ৰুপৰ যেটো ৰিজনিংৰ কোৱেশ্চন বুক আছে হেতু তোমালোকে প্ৰেক্টিস কৰিব পাৰা নাইবা তোমাৰ CGL মানে কি তোমাৰ কম্বাইন্ড গ্ৰেজুৱেট লেভেল তোমালোকৰ 11 ৰ এক্সাম হয় কিন্তু গ্ৰেজুৱেট লেভেলৰ তাতে কোৱেশ্চনবোৰ এড কৰে যেটো ৰিলেশনৰ কোৱেশ্চন আহে দুটা তাৰ পিছত তোমাৰ বাৰবেল ৰিজনিং তাৰ পিছত নন বাৰবেল ৰিজনিং আহে তাৰ পিছত তোমাৰ ফিগাৰ আছে তাৰ পিছত তোমাৰ এনালজিক্যাল কোৱেশ্চন আছে তাৰ পিছত তোমাৰ এপ্টিটিউড তোমাৰ কোৱেশ্চনছ আছে তো গোটেইখিনি কোৱেশ্চন তোমালোকে তাতে পাই যাবা তো প্ৰথম হল RRB তাৰ পিছত হল CGL তাৰ পিছত এটা আছে CHL মানে তোমাৰ কম্বাইন্ড হায়াৰ সেকেন্ডাৰী লেভেল যেটো এক্সাম হয় এটো SSC ৰ আন্ডাৰতে হয় নাইবা তোমালোকে অসম পুলিচৰ যেটো তোমাৰ ৰিজনিংৰ পাৰ্ট আছে সেই পাৰ্টটো তোমালোকে চাব পাৰা কিন্তু অসম পুলিচৰ পৰা ইমান এটা দেখা না যায় বা নাহেও কাৰণ তোমাৰ তাৰে কোৱেশ্চনবোৰ অলপমান ইজি থাকে আমাৰ অসমৰবোৰ তো তোমাৰ RRB CGL তাৰ পিছত HCL আৰু তোমাৰ RRB ৰেলৱে ডি গ্ৰুপৰ যেটো কোৱেশ্চন আছে হেবোৰ তোমালোকে কৰিবা তো তোমালোকক মই গুটেইখিনি ইনফৰমেশন দি দিলো মৰমৰ ছাত্ৰ ছাত্ৰী সকল
তোমালোকে যদি এইখিনি ভালদৰে কৰিব পাৰা মই তোমালোকৰ হেতু গ্যাৰান্টি দিব পাৰো ডেফিনেটলি তোমালোকৰ হেখিনি ক্লিয়াৰ হৈ যাব কাৰণ ইয়াৰ বাহিৰত তোমাৰ একো চাব দৰকাৰ নাই তোমালোকে যদি এইখিনি কৰা ডেফিনেটলি তোমালোকে ভালদৰে ভাল নম্বৰ পাই তোমালোকে পাস কৰিব পাৰিবা আৰু এই বছৰ তোমালোকৰ তাতে নেগেটিভ মাৰ্ক এড কৰিছে সেই কাৰণে তোমাৰ বহুত ষ্টুডেন্ট পেৰেশান হৈ আছে তো তোমালোকে যেহেতু মাৰ্চৰ 15ত তোমালোকৰ এক্সামটো হ'ব সেকেন্ড ফেজটো তো তোমাৰ মেট্ৰিক পৰীক্ষাৰ পিছতো তোমালোকে টাইম পাবা আৰু মেট্ৰিক পৰীক্ষা তোমাৰ স্টাৰ্ট হ'লে বা তাৰ আগতে কৈ মই যিবোৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে যিবোৰ ইম্পৰ্টেন্ট টপিক আছে যে কোনবোৰ টপিকৰ পৰা কোৱেশ্চনছ আহে গোটেইখিনি ডিসকাশন কৰিম তোমালোকে মোৰ লগত লগ হৈ থাকিবা WhatsApp গ্ৰুপত জয়েন হোৱা আৰু প্ৰথমবাৰ যদি চেনেলত আহিছা চেনেলটো সাবস্ক্ৰাইব কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ